বহুত মানুহে ভাবে, কাৰণ মোক প্ৰায়ভাগ মানে কাম কৰা ল'ৰাটো থাকিলে মানে মোক বহি থকা দেখে ন, মোক কয় তোৰ আৰামে আৰাম, কিন্তু ভিতৰখিনি দেখি নাপায় নহয়। এতিয়া কি কৰি আছোঁ মই এতিয়া মই হাৰাম কৰি আছোঁ, দেখিছোঁ নাই এইবিলাক বস্তু উঠাই আছোঁ। হেল্ল' মোৰ ইউটিউব ফেমিলি, আকৌ আহিছোঁ মই অন্য এটি ভিডিঅ' লৈ। এতিয়া সময় হ'ল 8টা, কাম কৰা মানুহ চব গুচি শেষ হ'ল। বৰ্তমান অৰ্ডাৰ আহিছে মোক, মানে আজি ৰাতি দিব লাগে। এইখিনি মাল এতিয়া মই যদি উলিয়াবলৈ যাওঁ নহয়, কমচে কম মোৰ 10টামান বাজি যাব। এতিয়া কি কৰোঁ ক'ব পৰা নাই, উপায় নাই। দায়িত্ব, দোকান খুলিছোঁ যেতিয়া দিবই লাগিব। কাষ্টমাৰক কেতিয়াও মানে ইগন'ৰ কৰিব নোৱাৰোঁ, ভাল কাষ্টমাৰ হয়, উপায় নাই, দিবই লাগিব। সেইটোৱে দোকানী লাইফ, আপুনি নিজৰ মতে একো কৰিব নোৱাৰে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, কি হয় দেখা যাওক। মুঠতে মাল উলিয়াই আজি যদি পাৰোঁ আজি দি থৈ আহিম, নহ'লে কাইলৈ আৰ্লি মৰ্ণিং দি থৈ আহিম। প্ৰথমতে আলুকেইটা তুলি লওঁ। আলু এনেকুৱা লোকচান হৈছে নহয়, কেনেকুৱা সৰু সৰু আলু দেখিছে নাই হ'বা, বেয়া হৈ গৈছে এইবিলাক আলু, কেনেকুৱা সৰু সৰু। কাষ্টমাৰ একদম গোটা গোটা আলু নিব, তাকো সস্তাত হ'লচেলত। খুলি বিকিলে মই এটকাও লাভেই নাপাওঁ, গোটাকৈ বিকিলে 20 টকা এটা পাওঁ এবেগ আলুত। আলু নিকিনি মই গাহৰিক খুৱাবগৈ লাগিব, কি লাভ হৈছে মোৰ। প্ৰথমতে আলুকেইটা তুলি লওঁ। আলু নাই, আলু গোটেইকেইটা যাবগৈ। কাইলৈ মোৰ নিজৰ কাৰণে আলু নাথাকিব, আলুকেইটা গোটেইকেইটা যাবগৈ। কাইলৈ আকৌ ৰাত চাগে মাল পেলাই কিনি বাহিৰে বাহিৰে টাউন যাবগৈ লাগিব আলু আনিবলৈ। মায়ে সৰুতে ভীমকল খুৱাইছিলে কাৰণে জোৰটো আছে, ইমান ভয় নকৰোঁ মানে কাম কৰিবলৈ, গম পাই নাই। আলু পিঁয়াজ উঠাই হৈ গ'ল, এতিয়া দাইল তেলখিনি উঠাই লওঁ। মানুহে আপোনাৰ পৰা টকা চুৰ কৰি খাব পাৰিব, কিন্তু আপোনাৰ হাতৰ বিদ্যা, আপোনাৰ যিখিনি জ্ঞান, ক'বলৈ গ'লে এতিয়া মোৰ ব্যৱসায়টোত হাতৰ বিদ্যাও আছে আৰু মোৰ জ্ঞানো আছে বুলি ক'ব পাৰি। মই য'তে পাওঁ ত'তে দোকান খুলিব পাৰিম, মানে কোনো টেনশ্যনেই নাই মানে, আৰামছে। মই যদি ৰাতি 10টালৈকে বা 11টালৈকে 12টালৈকে দোকান খুলি থাকিম নহয়, 12টালৈকে কাষ্টমাৰ আহি থাকিব। আগতে দেতাই ভণ্টিয়ে একদম 10টা 11টালৈকে থাকে, কাষ্টমাৰ আহিয়ে থাকে কৈছোঁ নহয়। আৰু আজিকালি নোৱাৰিলোঁগৈ আৰু, মানে 8টা বাজিলে বুলি ক'লে ঘৰলৈ যাবলৈ মন যায়। দোকানত মানে কাম কৰা মানুহ থাকিলে মানে বস্তুবিলাক উলিয়াবলৈ সুবিধা হয়। যেতিয়া কাম কৰা মানুহ নাথাকে মানে বস্তুবিলাক বিচাৰি পাবলৈ দিগদাৰ হয়। এতিয়া 40% বস্তুৱে বিচাৰি পোৱা নাই, এনেকুৱা অৱস্থা হৈছে। চিগনেচাৰবিলাক কি ধুনীয়া ধুনীয়া কালাৰ আহিছে দেখিছে নাই, 12টা মাহত 13টা কালাৰ চেঞ্জ কৰি থাকে। মোৰ খালি এটাই দুখ হৈছে, মই মানে এই গুটকা চুটকাবিলাক খাব নোৱাৰোঁ। মানে খাবলৈ বিচাৰোঁ হা, বেলেগে যেতিয়া খাই থাকে ন, পকতীয়া থাকে, মানে এনেকুৱা কুল এটা লাগে ন, কিন্তু মই মানে উস্তাদি মাৰি এবাৰ নে দুবাৰ নে 3বাৰমান খাবলৈ চেষ্টা কৰোঁ। মাজে মাজে 6 মাহৰ মূৰে মূৰে 2 মাহৰ মূৰে মূৰে এবাৰ হ'লেও এবাৰ চেষ্টা কৰোঁ খাবলৈ, কিন্তু মানে নোৱাৰোঁগৈ। কি নোৱাৰিলোঁ খাবলৈ, মোৰ একো লোকচানো নহ'লে ন খালে। বেলেগে নিজৰ পকেটৰ পৰা খায়, মই নিজৰ প্ৰফিটৰ পৰা খালোঁহেঁতেন। আজিলৈকে মই মানে আজি 6-7 বছৰ দোকান খুলিলোঁ, মই গুটকা খাব নোৱাৰিলোঁ, মানে বহুত দুখ মানে এইটো মোৰ ভাগত। ফ্ৰেছ লাগে ন, মানুহটো কুল লাগি থাকে ন দেখিলে, মানে কৰি থাকে। আৰু বহুত দুখ মই এইটো নোৱাৰিলোঁ খাবলৈ, পাৰিম নে নোৱাৰিম জানো খাবলৈ। বহুত মানুহে ভাবে, কাৰণ মোক প্ৰায়ভাগ মানে কাম কৰা ল'ৰাটো থাকিলে মানে মোক বহি থকা দেখে ন, মোক কয় তোৰ আৰামে আৰাম, কিন্তু ভিতৰখিনি দেখি নাপায় নহয়। এতিয়া কি কৰি আছোঁ মই এতিয়া মই হাৰাম কৰি আছোঁ, দেখিছোঁ নাই এইবিলাক বস্তু উঠাই আছোঁ। ভগৱানে ভাল গাত জোৰ অকণমান দিলে বুলিহে কামবিলাক কৰিব পাৰিছোঁ। ভীমকল খোৱা জোৰ হয় এইবিলাক। সদায় মাটি মানুহ হৈ থাকিব লাগে, মানে বেছিকৈ ওপৰলৈ উৰিব নালাগে কৈছে, মানে সদায় মাটি মানুহ হৈ থাকোঁ। এইবিলাক কাম কৰিবলৈ কেলৈ ভয় নকৰোঁ জানে, মানে একদম যিমান ডাউন টু আৰ্থ থাকে ন মানুহ, সিমান ভাল হয়, মানে কেতিয়াও প্ৰব্লেম নহয়। মানে আপুনি যদি তললৈ ধাপকৈ পৰি গ'লেও মানে আপোনাৰ টেনশ্যন নাথাকে। মই মানে এনেকুৱা টাইপৰ হয় ন, মই দুইটাতে থাকিব পাৰোঁ, মই তলতো থাকিব পাৰোঁ, ওপৰতো থাকিব পাৰোঁ, মই দুইটাই হ'ব পাৰোঁ। মই যদি একেবাৰে তললৈ পৰি যাওঁ নহয়, তলত পৰিলেও মোৰ কোনো লাজ নালাগিব, মানে ওপৰলৈ যাবলৈ বেছি টাইম নালাগিব, মানে ওপৰ খাপ তলৰ খাপ দুইটাতে মই অ'কে বেলেঞ্চ। বস্তু অলৰেডি 60% হৈ গৈছে আৰু অলপ বাকী আছে, পূৰা ডিঙি শুকাই গৈছেগৈ। কণ্টিনিউ মাৰি আছোঁ অথনিৰপৰা, আৰু আধা ঘণ্টা লাগিব, মাল তুলি শেষ হৈ যাব। মানে ইয়ালৈকে হৈ গ'ল, একদম টিক মৰালৈকে, আৰু অলপ বাকী আছে। পেপাই গৈছোগৈ ফা কৰিবলৈ। সেইফালে মাল ভৰ্তি হৈ গ'ল, এইকেইটা উঠাই দিলে বুলি ক'লে ক্লিয়াৰ হৈ যাব আৰু ধুনীয়াকৈ। পূৰা 2 ঘণ্টা লাগিলে এইখিনি মাল উঠাবলৈ, অকলে জুলুঙা দেখিছে নাই এখন। এতিয়াও ভাবি আছোঁ মই যাওঁ নাযাওঁ, তাতে সময় হ'ল 10টা।
আজি নাযাওঁ, কাইলৈ ৰাতিপুৱা টকালৈ 5টাতে দিমগৈ। কেতিয়াবা যদি আমি কিছুমান বস্তু মনটোৱে নালাগে বুলি কয় হা, নালাগে আমি কেতিয়াবা জোৰজবস্তি গুচি যাওঁ নহয়, সেইটো গৈ কিন্তু লাষ্টত বেয়া হৈ গৈ। ৰাস্তাত যদি মোৰ গাড়ীখনে পামচাৰ হৈ যায় কি হ'ব তেতিয়া? মোৰ আজি যাবলৈ মন নাই কৰা, মাইণ্ডটোৱে কৈছে যে তই নাযাবি বুলি, সেইকাৰণে নাযাওঁ, নহ'লে কিবা এটা বেয়া হ'ব গৈ কিনে। কাইলৈ ৰাতিপুৱা টকালৈ 5টাতে গুচি যামগৈ। এনেও এতিয়া বিক্ৰী নকৰে ন। এতিয়া এইখিনি অকণমান চিজিল কৰি লওঁ, বস্তুবিলাক গোটেই পৰি আছে, তাৰপিছত ঘৰত যাম। পূৰা ভোক লাগিছে, পূৰা এইবিলাক ধুনীয়াকৈ চাফা কৰি ল'লোঁ, চিজিল কৰি ল'লোঁ, বস্তুবিলাক ধুনীয়াকৈ ভৰাই ল'লোঁ। এইখিনি মানে কি হ'ল চব গাহৰি আলু। এতিয়া সময় হৈছে 11টা, একদম চুমচান হৈ গ'ল। গাঁৱৰ মানে 90% মানুহ চাগে শুলেই ইমান দেৰি, ময়ে বাকী আছোগৈ। এতিয়া ঘৰ যাওঁ, গৰম উঠি আছে ন, পটাপট গাটো ধুই দিওঁ মানে। আকৌ ৰাতিপুৱা 5টা-6টা বজাতে মাল দিবগৈ যাব লাগিব। আকৌ লগ পাম কাইলৈ। হেল্ল' গুড মৰ্ণিং। এতিয়া মালখিনি দিবলৈ যাওঁ, গান এটা লগাই লওঁ, ধুনীয়াকৈ গৈ থাকোঁ। এতিয়া কালি পোৱালিজনী গোটেই আচুৰিলে, মেকুৰী আচুৱা নিচিনা। ৰাম ৰাম। ফাইনেলি গন্তব্যস্থান পাই গ'লোহি। এতিয়া ফটাফট মালখিনি আনলোড কৰাই দিওঁ। মই নচোঁ খালি দেই, বহুত কালি চলোঁ। বেছিকৈ মজা লেগা ধূপ দেখি কেনেকুৱা ধুনীয়া মানে ৰ'দ ওলাই আছে। উচকা মজা লেংগে হাম, বঢ়িয়া আছে। ভোক লাগিছে মানে, পপ এটা খাই লওঁ। এইটো কিবা ক্ৰীম কেক নে ক্ৰীম পপ নে কি বুলি কয় জানো, ৰাউণ্ড। এইফালে দোকানৰ মালিকে মাল নমাই আছে নিজে নিজে। মই পূৰা পপ খাই এনজয় কৰি আছোঁ ৰ'দত। আৰু 10 মিনিটত ধুনীয়াকৈ যাব পাৰিম আৰু। এটা নমাই হৈ গ'ল। এইফালে গান্ধীজী পালোঁ। গান্ধীজীটো যেতিয়া চুবলৈ পোৱা নহয় মজা লাগে মানে। খালি চুলে কি হ'ব, তেতিয়া বাহিৰে যাম, আলু আনিব লাগিব। মানে 2 ছেকেণ্ডহে ইয়াক চুবলৈ পাওঁ মানে, লগত নি কিনি মাৰোৱাৰীক দিবলগীয়া হয়। কি কৰিব, উপায় নাই। এতিয়া যাওঁ টাউন, সময় হ'ল 7টা। আলু আনিবলৈ যাওঁ। আলু কালি একদম খালী হৈ গ'ল। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।